বৃত্ত সম্বন্ধীয় কালি অধ্যায় 11 অনুশীলনী 11 8 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা গুড়া বান্ধি থোৱা আছে। 1 নম্বৰ গুড়াটোৰ য'ত চৰিব পাৰে পথাৰখনত এই অংকটো কালি নিৰ্ণয় কৰা। 2 নম্বৰ যদি ৰছীডাল 5 মিটাৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পায়ৰ মান 3.14 ব্যৱহাৰ কৰিব কৈছে। এতিয়া প্ৰথমে চোৱা আমি ছবিটো আঁকি ল'ম। ইয়াত দিয়া আছে। এতিয়া 8 নম্বৰ এইটো চোৱা, এইটো আমাৰ কি কৈছে, এটা বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পায়। এইটো আমাৰ ঘাঁহনি পথাৰখন। এইটো তাৰে এটা চুকত এটা কুটি, এইটো চুকটো লৈছোঁ আমি কুটি কিমান 5 মিটাৰ দীঘল। এইটো যেনে আমাৰ 5 মিটাৰ, এইটো নাম দিছোঁ আমি অ কেন্দ্ৰ। তাৰপিছত দীঘল ৰছীৰে এটা গুড়া বান্ধি থোৱা আছে। এইটো গুড়াটো এইটো ইয়াত বান্ধি ৰখা হৈছে। তাৰপিছত কি কৈছে, যেতিয়া 5 মিটাৰ ইয়াৰ পৰা আমাৰ 5 মিটাৰ গুড়াটোত য'ত চৰিব পাৰে, ইয়াত যদি আমি গুড়াটো বান্ধি ৰাখোঁ, ইয়াত চৰিব পৰাটো আমাৰ ইয়ালৈকে চৰিব পাৰে। তেতিয়া এইটো আমি দিছোঁ, নাম দিছোঁ A B, ইয়ালৈকে চৰিব পাৰে। এই অংকৰ আমাৰ কালি উলিয়াব কৈছে। আকৌ যদি ৰছীডাল 5 মিটাৰ সলনি 10 মিটাৰ হয়, 10 মিটাৰ ইয়ালৈকে 10 হ'ল, তেতিয়া 10 মিটাৰ হ'লে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। এইটোক দিছোঁ মই C D, এই দুটা অংক নিৰ্ণয় কৰিব কৈছে, এইটো আৰু এইটো। যেতিয়া আমাৰ এইটো 10 হয়, এইটো 10, এইটো 10, এইটো 10 আৰু এইটো আমাৰ 5 আছিলে। এতিয়া চোৱা, এইটো এটা আমাৰ কেন্দ্ৰ। এটা অকেন্দ্ৰীয় বৃত্তৰ আমাৰ এটা চুকত কেইটা চুক থাকে এইটো চোৱা তোমালোকে। ইয়াত এইটো যদি আমি কেন্দ্ৰ হিচাপে লওঁ, ইয়াৰ পৰা আমাৰ এটা বৃত্ত হয়। বৃত্ত হোৱাৰ লগে লগে কেইটা চুক হ'ল, 1 2 3 4, আমাৰ 4টা চুক। তেনেহ'লে এটা চুক বুলি ক'লে 1/4 মানে 1/4 অংকৰ কালি। এতিয়া চোৱা, প্ৰথমে উলিয়াম 1 নম্বৰটোত কি কৈছে, ঘোঁৰাটোৰ চৰিব পৰা অংকৰ কালি। এইটো প্ৰথম ওলাই ল'ম, এইটো যেতিয়া 5 মিটাৰ হয়। এতিয়া অকেন্দ্ৰীয় বৃত্তৰ 1/4 মানে এইটো আমাৰ 4টা চুক, আৰু তাৰ এটা চুক বুলি ক'লে কেইভাগ হ'ল, 1/4 কালিটো উলিয়াম আমি এতিয়া। কালি য'ত ব্যাসাৰ্ধ কোনটো আমাৰ প্ৰথমটোৰ কাৰণে OA আৰু OB, আমি কি দিম, ব্যাসাৰ্ধ R কিমান আছে, 5 চেণ্টিমিটাৰ। এতিয়া ইয়াৰ নিৰ্ণয় কালিটো উলিয়াম আমি এইটো অংকৰ। এইটোতো আমাৰ এটা বৃত্ত, এটা বৃত্তৰ কালি কি আছিলে আমাৰ, এতেকে নিৰ্ণয় কালি। বৃত্তৰ কালি আমাৰ পাই R², কিন্তু আমাৰ কেইভাগৰ ওলাব কৈছে, আমাৰ এটা চুকে ওলাব কৈছে, তেনেহ'লে 1/4 অংকৰ। এতিয়া ভেলুটো বহাম আমি 1/4
পাইৰ ভেলু কিমান বহাব কৈছে 3.14 আকৌ আৰৰ ভেলু কিমান আছে আমাৰ 5 আমাৰ দুটা আছে স্কোয়াৰ আছে দুবাৰ লিখিম এতিয়া 4 কিমান হ'ব 3.14 into 5 into 5 78.5 আকৌ 78.5ক পৰৰে যদি হৰণ কৰোঁ আমাৰ কিমান পাম 19.625 আমাৰ এইটো আৰু কিহত আছে মিটাৰ নে সেন্টিমিটাৰ আমাৰ মিটাৰ আছে তেনেহ'লে মিটাৰ স্কোয়াৰ এটা আমি পালোঁ এতিয়া নেক্সট 2 নম্বৰটো চাওঁ এইটো ভালকৈ চাই লোৱা এতিয়া 2 নম্বৰটো আকৌ কি কৈছে 2 নম্বৰটো কৈছে যদি ৰছীডাল 5 মিটাৰ হলনি 10 মিটাৰ দীঘল হয় এইটো আকিয়াত হৈছে ইয়া তেতিয়া এইটোৰ অংকটোৰ কালি উলাব লাগে এটা 2 নম্বৰটো যদি ৰছীডাল 5 মিটাৰ হলনি 10 মিটাৰ দীঘল হয় তেন্তে ঘোঁৰাটোৱে চৰিব পৰা অংকটোৰ কালি এতিয়া এই অকেন্দ্ৰীয় বৃত্তৰ এইটো আমাৰ 1/4 কালি য'ত এটা ব্যাসাৰ্ধ কি হ'ব যেতিয়া 10 মিটাৰ হয় OC ইকুৱেল OD ইকুৱেল 10 অকেন্দ্ৰীয় বৃত্তৰ 1/4 কালি মানে 1/4 য'ত ব্যাসাৰ্ধ কোনটো আমাৰ OC ইকুৱেল OD কিমান R ইকুৱেল 10 মিটাৰ এটা কালি এতিয়া চোৱা প্ৰথমে এইটোৰ আমি কালিটো উলিয়াম তাৰপিছত এই অংকটো যদি আমি মাইনাস কৰি দিওঁ তেতিয়া আমি এই অংকটো পাম আমাক এই অংকটো ওলাব কৈছে ঠিক এতিয়া নিৰ্ণয় কালি এটা প্ৰথমে এইটো উলাই লম তেনেহ'লে কালি কিমান হ'ব আমি জানো পাই r স্কয়াৰ আৰু কেই ভাগৰ 1/4 এটা 1/4 পাইৰ ভেলু 3.14 আৰৰ ভেলু এতিয়া 10 আছে 10 স্কয়াৰ হলে দুটা 10 তেনেহ'লে 3.14 into 10 into 10 314/4 এতিয়া 314/4 হলে কিমান হয় আমাৰ কিমান হল 78.5 মিটাৰ স্কয়াৰ এতিয়া এতেকে চৰণীয়া অঞ্চলটোৰ বৃদ্ধিৰ কালি এটা চৰণীয়া অঞ্চলটোৰ বৃদ্ধি কিমান হ'ব এই অংকটো আমি এতিয়া আমাৰ এই অংকৰ পৰা এইটো অংক মাইনাস কৰিলে আমাৰ এইটো ওলাই যাব অলৰেডি এইটো অংক ওলাই থৈছো আমি কিমান পাইছো 19.625 আৰু এই অংকটো আমি পালো কিমান 78.5 এতিয়া আমি ইয়াৰ বৃদ্ধিটোৰ অংকটো উলিয়াম কিমান 78.5 minus 19.625 মাইনাস কৰিলে আমাৰ কিমান হ'ব কিমান পালো 58.875 মিটাৰ স্কয়াৰ এইটো এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 9 নম্বৰ প্ৰশ্নতে কি কৈছে 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰুছপিন
ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে। আকৌ তাঁৰডাল 5ডাল বিয়াক হোৱাকৈ ব্যৱহাৰ কৰা হৈছে। চিত্ৰ এইটো ব্ৰুছ পিনটো দেখুওৱাৰ দৰে এই বিয়াকবোৰৰ বৃত্তটোক 10টা সমান বৃত্ত কলাৰ ভাগ কৰিছে। এইটো আমাক কেইটা ভাগত ভাগ কৰিছে? এইটো 10 ভাগত ভাগ কৰিছে। প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য নিৰ্ণয় কৰিব কৈছে। ব্ৰুছ পিনটো প্ৰতিটো বৃত্ত কলাৰ কালি ওলাব কৈছে। এইটো আমাৰ এটা ব্ৰুছ পিন বা ইয়াত ব্ৰুছ পিন বুলি কৈছে। এইটো এটা বৃত্ত। এইকেইটা আমাৰ একোটা বৃত্ত কলা। কেইটা আছে আমাৰ? তেনেকৈ 10টা বৃত্ত কলাটো আমাৰ কেইটা? 10টা আছে। এতিয়া কি ওলাব কৈছে? প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্যটো ওলাব কৈছে। এইটো আমাৰ হৈছে পৰিধি। গোটেইখিনি আমি তাঁৰৰে এটা পৰিধি। আৰু এতিয়া আমাক বিয়াক দিয়া আছে। এইকেইটা বিয়াক আমাৰ কেইডাল আছে? বিয়াক আমাৰ 5ডাল আছে। হিচাপ কৰি ল'বা, 5ডাল আছে। এইটো এটা 2 3 4 5 আছে, 5টা আছে। এই দুটা আমাৰ যোগ কৰিলে আমাৰ পৰিধিটো এইটো। আৰু 5ডাল বিয়াক, এডাল বিয়াক অলৰেডি এডাল বিয়াকৰ মান দিয়া আছে 35। 5ডাল হ'লে আমি পূৰণ কৰিম। তাৰপিছত পৰিধিৰ লগত আমি যোগ কৰিলে আমাৰ প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য ওলাই যাব। আকৌ ব্ৰুছ পিনটোৰ নেক্সট আছে ব্ৰুছ পিনটোৰ প্ৰতিটো বৃত্ত কলাৰ কালি নিৰ্ণয় কৰা। এতিয়া ব্ৰুছ পিনটোৰ কালি কি হয়? এইটো ব্ৰুছ পিনটো আমাৰ এটা বৃত্ত হয়, পাই r স্কোৱাৰ। প্ৰথমে পাই r স্কোৱাৰ, আৰু যিহেতু আমাৰ ডিৰ মান দিয়া আছে বিয়াকটো, বিয়াকৰ আধাক আমি বিয়াক আধা বুলি কওঁ, এইটো জানো। তেনেহ'লে কেইটা সমান আছে আমাৰ? 5ডাল বিয়াকৰ বৃত্তটো 10টা সমান ভাগত ভাগ কৰিছে। তেনেহ'লে প্ৰতিটো বৃত্ত কলাৰ কালি আমাৰ সমানে ভাগ কৰিলে আমাৰ যিটো আমাৰ ব্ৰুছ পিনটোৰ কালি ওলাব, তাক 10ৰে হৰণ কৰিলে আমাৰ ৰিজাল্টটো ওলাই যাব। এতিয়া চাওঁ এনেদৰে সমাধান কৰোঁ। সলিউশ্যন। এতিয়া বৃত্তটোৰ কি দিয়া আছে আমাক? বৃত্তটোৰ বিয়াকটো আমি ডিৰে মেনশ্যন কৰোঁ, 35 মিলিমিটাৰ। প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য, 1 নম্বৰটো আমাক ওলাব দিছে। প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য কিমান হবে? এইটো আমাৰ বৃত্ত, ব্ৰুছ পিনটো বৃত্ত হয়। ইয়াত প্ৰশ্নত তোমালোকক ব্ৰুছ পিন কৈছে। এইটো এটা বৃত্ত আৰু পৰিধি, দৈৰ্ঘ্যখিনি যোগ কৰি পৰিধি প্লাছ আৰু কেইডাল ওলাব কৈছে আমাক? ইয়াৰ বিয়াক কেইটা আছে আমাৰ? বিয়াক 5টা আছে। তেনেহ'লে 5ডাল বিয়াক। এটা পৰিধি কি হয় আমাৰ? পাই ডি। কিয় পাই ডি হৈছে? আমি বৃত্তৰ পৰিধি আমি কি জানো? 2 পাই r। এটা আকৌ ডি ইকুৱেল আমাৰ 2 r। তেনেহ'লে 2 r ৰ ঠাইত আমি ডি বহাই দিম। তেনেহ'লে পাই ডি। আকৌ 5ডাল বিয়াক, এডাল বিয়াকৰ মান দিয়া আছে কিমান? 35। তেনেহ'লে পাইৰ ভেলু আমাৰ 22/7, ডিৰ ভেলু 35। আকৌ 5 × 35 175। 7ৰে 35 কেঞ্চেল কৰিলে 5 বাৰ গ'ল, আৰু 22 × 5 1110 প্লাছ 175। 110 প্লাছ 175 যদি যোগ কৰোঁ কিমান পাওঁ? 285 মিলিমিটাৰ। এইটো আমাৰ প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্যটো উলিয়াই ল'লোঁ। এতিয়া নেক্সট 2 নম্বৰটো আমাক কি কৈছে? ব্ৰুছ পিনটো প্ৰতিটো বৃত্ত কলাৰ কালি। এইটো একোটা আমাৰ বৃত্ত কলা হয়। তেনেহ'লে ব্ৰুছ পিনটোৰ কালি প্ৰথমে ওলাই ল'ম। ব্ৰুছ পিনটোৰ
কালি ব্ৰুজপিনটো এটা বৃত্ত হয় তেনেহ'লে আমাৰ বৃত্তৰ ফৰ্মুলাটো কি আছিলে পাই বৃত্তৰ কালিটো পাই r স্কয়াৰ পাইৰ ভ্যালু 22/7 rটো আমাৰ কি হয় d/2 r = d/2 স্কয়াৰ আছে বহালো যেহেতু আমাৰ d ৰ মান দিয়া আছে 22/7 d ৰ ভ্যালু কিমান আমাৰ 35/2 কেটা আছে আর স্কয়ার দুবার আছে আমি দুবার লিখিম এটা ক্যান্সেল করা 7 এর 35 5 গল 2 রে 22 11 গল এতিয়া 11 5 * 35 এতিয়া কিমান পালো 1925 তলত কি থাকিলে 2 এতিয়া সোয়া 5 ডাল বাবে বিয়াকৰ বাবে বৃত্তটো আমি 10টা সমান বৃত্তকলাত ভাগ কৰিছে এতেকে 5 ডাল বিয়া বাবে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে বুলি কয় ভাগ কৰে এতেকে আমি এটাৰ পালোয়ে তেনে 10 প্ৰতিটো বৃত্তকলাৰ কালিটো আমাৰ কিমান হ'ব 10 1925/2 divided by 10 কৰিলে হল হৰণ কৰি দিছো আমি এতিয়া 1925/2 into 10 এটো কান দুটাই আমাৰ তলতে আছে এতিয়া কিমান হ'ব আমাৰ 5 ৰে 2 বাৰ আকৌ 5 ৰে এটো 385 গল কিমান হল 385 2 2 জাৰ 4 মিলিমিটাৰ স্কয়াৰ আমি এনেকৈ থব পাৰো বা তোমালোকে হৰণ কৰিলে হল একে কথা এটো এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চাও এতিয়া 10 নম্বৰ প্ৰশ্নটো চাও এটা ছাতিৰ সমান ব্যৱধানত থকাকৈ 8 ডাল ৰিব আছে ছাতিটো 45 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লোৱা আছে এই ছাতিটো আমাৰ ঘূৰাই দিলে এটা সমান বৃত্ত হ'ব আৰু এইকেইটা আমাৰ ৰিব ছাতিটো দুটা ৰিবং মাজৰ কালি উলিয়াব কৈছে এইকেইটা ইয়াৰ কালি এইটো এটা আমাৰ বৃত্তকলা এটা ছাতিটো তোমালোকে নহয় এইটো আঁকিবা কাৰণ এই ছাতিটো আমি এইটো কেন্দ্ৰ হিচাপে ললে আমাক ঘূৰাই দিলে কি হয় এটা বৃত্ত হয় আৰু কিমান ব্যাসাৰ্ধ বুলি কৈছে আমাৰ 45 সেন্টিমিটাৰ ব্যাসাৰ্ধ আৰু ৰিব কেইডাল আছে বুলি কৈছে 8 ডাল চোৱা 1 2 3 4 5 6 7 8 ডাল আছে এতিয়া সমাধানটো কৰি চাও 10 নম্বৰটো সলিউশনটো চোৱা কি কৈছে ছাতিটোৰ সমান ব্যৱধানত থকাকৈ 8 ডাল ৰিব আছে এইখিনি আমাৰ ৰিব 8 ডাল আছে এটা কি কৈছে তোমালোকক প্ৰশ্নটো দুটা কৰ্মিক ৰিবৰ মাজৰ কালি উলিয়াব কৈছে এতেকে দুটা কৰ্মিক ৰিবৰ মাজৰ কোণ কিমান হ'ব আমাৰ এই বৃত্তটো কিমান ডিগ্ৰী কোণ কৰে 360 তেনেহলে এইডাল ৰিব আছে 8 আছে তেনেহলে আমাৰ থিটাৰ মানটো কি হ'ব 360/8 কোণটোৰ মান উলাই ল'ব লাগিব কাৰণ এইটো একোটা আমাৰ
বৃত্তকলা হয় তেনেহ'লে 8 360 কিমান যাব কেঞ্চেল কৰিলে 45 তেন্তে থিটাৰ মানটো কিমান পালোঁ আমি 45 আৰু আৰৰ মান কিমান দিয়া আছে আমাক 45 দিয়া আছে বি আখৰটো এতিয়া ছাতিটোৰ দুটা কৰ্মিক ৰিবৰ মাজৰ কালি কিমান আছিলে আমাৰ এইটো একোটা এই দুটাৰ মাজত ওলাব লাগে এইটো এটা আমাৰ বৃত্তকলা হয় এইটো তেনেহ'লে কি আছিলে আমাৰ θ/360 ইনটু পাই r স্কয়াৰ এটা থিটাৰ মান কিমান আছিলে আমাৰ 45 আকৌ এইটো 360 পাইৰ ভ্যালু আমাৰ 22/7 আৰৰ ভ্যালু আমাৰ 45 স্কয়াৰ আছে আমি দুবাৰ লিখিলোঁ এতিয়া 45 এৰে 360 কেঞ্চেল কৰিলে 8 গ'ল আকৌ 2 এৰে 22 11 আকৌ 2 এৰে 8ক 4 বাৰ গ'ল আৰুটো কেঞ্চেল নাযায় কি থাকিলে আমাৰ 11 ইনটু 45 ইনটু 45 তলত 4 ইনটু 7 এটা কিমান হ'ব আমাৰ ইনটু কৰিলে 11 ইনটু 45 ইনটু 45 20 22275 ডিভাইডেড বাই 4 ইনটু 7 28 কিহত আছে মিটাৰত আছে মিটাৰ চেণ্টিমিটাৰ আছে চেণ্টিমিটাৰ স্কোৱাৰ তোমালোকৰ কিতাপত এনেদৰে এনসাৰ থকাৰ কাৰণে মই এনেকৈ লিখিছোঁ তোমালোকে হৰণ কৰি থৈ দিব পাৰা একে কথা এইটো চাই লোৱা ভালকৈ এইটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম